তাত ছায়েন্স নাছিল, বিজ্ঞান নাছিল, পঢ়িছিল, আৰ্টছত পঢ়িছিল, তাতো তেওঁ নহ'ল পঢ়া। কিয়নো সেই সময়ত মানে আন্দোলনত যিটো আমাৰ আৰু ব্ৰিটিছ বিদেশী যিটো আখ্যাত আন্দোলন, ব্ৰিটিছ খেদা আন্দোলনত তেওঁ সম্পূৰ্ণ জড়িত আছিল। তাৰ পাছত তেওঁ যদিও আহি এইফালে শেষত পঢ়িছিল এখন আৰু স্কুলত, কিন্তু তাত পঢ়া সমাপ্ত নহ'ল, তো স্নাতক ডিগ্ৰীটো লোৱা নহ'ল। কিন্তু তেওঁৰ যিটো জ্ঞান বা তেওঁৰ যিটো মানে এই যিটো এজন শিশু সুলভ বিষ্ণু ৰাভাৰ পৰা তেওঁ গৈ খেলা ধূলা, গান, নাটক, চিনেমা সম্পূৰ্ণ কলাৰ মাজত জ্বলি তেওঁ নিজে আজি যেতিয়া কলাগুৰু উপাধি তেওঁক কোনে দিছিল? কাশী মহাবিদ্যালয়ৰ সেই সময়ত আছিল আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ৰাষ্ট্ৰপতি আছিল। কাশী মহাবিদ্যালয়ত এখন প্ৰগ্ৰামত তেওঁক নটৰাজ নৃত্যটো তেওঁ তাত কৰিছিল। আৰু নটৰাজ নৃত্যটো নহয়, গান বাজনা কৰি ইমান আপ্লুত কৰিছিল, শেষত তেওঁক সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি দি গৈছে। আমি সেই তেতিয়াৰ পৰা জানো যে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। গতিকে তেওঁ RCPI আছিল, কমিউনিষ্ট মানে আমাৰ কমৰেড আছিল, যাৰ কাৰণে তেওঁৰ এটা মাথাৰ মূল্য সেই সময়ত 50,000 আছিল। তেওঁ এটা সময়ত পলাই ফুৰিছিল, আত্মগোপন কৰি ফুৰিছিল। তেওঁ আত্মগোপন বহুত কবিতা, বহুত গীত লিখিছিল, কিন্তু এইবিলাক য'তে যায় ত'তে লিখে, মানে হেৰাই গ'ল। বহুত গীত কবিতা এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। কিন্তু এজন আজন্ম শিল্পী, প্ৰকৃতাৰ্থত অসমৰ এজন সঁচা জাতীয়তাবাদ থকা এজন সম্পূৰ্ণ জাতীয়তাবাদৰ এটা প্ৰতীক আছিল বিষ্ণু ৰাভা। গতিকে আজি এই দিৱসত তেওঁৰ যিটো কৰ্ম, মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও গঢ়িব পাৰোঁ নতুন জীৱন, সেই মহাপুৰুষৰ যিটো আত্মজীৱন আমি যদি স্মৰণ কৰোঁ, আমি যদি সেই কৰ্মৰাজি আমি ভাবি আমি আগবাঢ়ি যাওঁ, নিশ্চয় নতুন প্ৰজন্ম আগবাঢ়ি যাব পাৰিব। আমাৰ যে কয় যে পঢ়া শুনা কৰা, সংগীত নাটক কৰিলে মানুহ ল'ৰা ছোৱালী পায়, মিছা কথা। তাৰ জ্বলন্ত প্ৰমাণেই হ'ল বিষ্ণু ৰাভা। দৰং কলেজৰ ভিতৰত হায়েষ্ট মাৰ্ক প্ৰথম শ্ৰেণীৰ প্ৰথম কেনেকৈ হৈছিল? গান, নাটক, খেলা ধূলা চব কৰিওতো হৈছিল। গতিকে মানৱ দৰদী মানুহ। গতিকে আজিৰ এই সময়ত আমি উত্তৰ পুৰুষ হিচাপে আজি বিষ্ণু ৰাভাৰ যিখিনি কৰ্মৰাজি, এই কৰ্মৰাজিখিনিক আমি আজি হৃদয়ংগম কৰিব লাগে। আমি বছৰৰ মূৰত তেওঁৰ দিৱসটো আমি পালন কৰোঁ। আৰু আমাৰ এটা ভুল হৈ আছে, ৰাভা দিৱস। আচলতে ৰাভা দিৱস নহয়, ৰাভা এটা জনজাতি। ৰাভা জনজাতিৰ গীতক তেওঁলোকৰ নিজস্ব সংস্কৃতি, নিজস্ব আছে। গতিকে আমি ক'ব লাগে যেনেকৈ জ্যোতিপ্ৰসাদৰ আমি শিল্পী দিৱস, ঠিক তেনে ক'ব লাগে এইটো বিষ্ণু দিৱস, বিষ্ণু ৰাভা দিৱস। আমি যে কওঁ যে এইটো ৰাভা দিৱস, এই ৰাভা দিৱস নহয়, আচলতে বিষ্ণু ৰাভা দিৱস। আমাৰ বহুতে ভুল, এইটো এটা ভুল হৈ আছে। বহুতে ৰাভা দিৱস নহয়। ৰাভা এটা পাৰ্টিকুলাৰলি আমাৰ জনজাতি আছে, তেওঁলোকৰ বিভিন্ন কৃষ্টি সংস্কৃতি আছে। কিন্তু বিষ্ণু ৰাভাই যিখিনি সংস্কৃতি আমাক গান নাটক কৰি দি গ'ল, বা যিখিনি আমাক ইনস্পাইৰেশ্যন কৰি গ'ল, এইখিনিক যদি আমি পুনৰ্জীৱিত কৰোঁ, এইখিনি হ'ল বিষ্ণু ৰাভা সংগীত, বিষ্ণু ৰাভা। গতিকে আমি এইটো আমাৰ এটা ভুল হৈ আছে, এইটো হ'ব নালাগে বিষ্ণু ৰাভা। আৰু বিষ্ণু ৰাভা যিহেতু কমৰেড আছিল, বোধহয় আমাৰ চৰকাৰখনে বা কিমানখিনি তেওঁক লৈ আছে, বা কমৰেড বুলি ক'লে বিপ্লৱীবিলাকক এনেও মানে মানুহবিলাকে অলপ বেলেগ চকুৰে চায়, আৰু চাইনাৰ চামচা বুলি ভাবে, বোলে চাইনাৰ কিবা এটা সময়ত বিষ্ণু ৰাভাকো তেজপুৰত মানুহে চাইনাৰ কিবা দূত কিবা এনেকুৱা এটা ভাবিছিল, কিন্তু নহয়। আচলতে কমিউনিজম ধাৰাটো সম্পূৰ্ণ এটা বেলেগ। সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ঘূৰাই আনিম, RCPI কৰা মানুহ। আৰু তেওঁৰে উত্তৰ পুৰুষ ভূপেন হাজৰিকা দেৱ, ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱ, তেওঁ এজন RCPIৰ মানুহ আছে। কমিউনিজম ধাৰাটো, কমিউনিষ্ট সকলোতে বিপ্লৱ দুই প্ৰকাৰৰ, সাম্যবাদ আৰু সহস্ৰবাদ। বিষ্ণু ৰাভাক কয় যে সহস্ৰবাদ, কিন্তু বিষ্ণু ৰাভাই হাতত পিষ্টল লৈছিল, এহাতে পিষ্টল লৈ এহাতে কলম লিখি